হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে চুজিৰে বনোৱা ইয়াতে ইডলি। চুজিৰে বনোৱা চুজি আৰু চাউলৰ গুড়ি এই দুটা বস্তুৰে বনোৱা ইডলি। তো এই ইডলিটো মই কেনেকৈ বনাইছোঁ তাকে শ্বেয়াৰ কৰিম। আৰু ইডলিটো মই ভাপত দি নহয়, ভাজি পেলাই বনাইছোঁ তেলত। তো এইটো খাবলৈ খুব বেছি টেষ্ট হয়। তো ইডলি বনাবৰ কাৰণে প্ৰথমতে মই চাউলৰ গুড়ি আৰু অকণমান চাউলৰ গুড়ি আৰু চুজি এনেকৈ মিক্স কৰি লৈ লৈছোঁ। দুটা বস্তু মিক্স কৰা হয়, এক বাতি এনেকৈ জুখি পেলাই লৈছোঁ। আৰু এইখিনি মই এতিয়া এক চিকটমান নিমখ ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি মই গোটেইকেইটা বস্তু দি পেলাই একবাৰ মিক্সিত পিচি লৈছোঁ। আৰু এতিয়া মই ইয়াতে অলপ কুহুমীয়া গৰম পানী দি পেলাই এনেকৈ পেষ্ট এটা ৰেডি কৰি ল'ম। তো প্ৰথমতে অলপ দিছোঁ, একেবাৰে বেছি দিলে বস্তুটো কি হয়, ডাঠ হৈ যায়। আৰু মই ইয়াতে ব্যৱহাৰ কৰিছিলোঁ বেকিং পাউডাৰ, অকণমান বেকিং পাউডাৰ। এইখিনি বাৰু দেখুওৱা নাই, কিন্তু কৈ দিছোঁ। আৰু এতিয়া মই ইয়াতে পেষ্টটো ৰেডি কৰি ল'ম। তো পেষ্টটো ৰেডি কৰি লোৱাৰ পাছত এইখিনি দি লৈছোঁ অকণমান তেল দিলে কি হয়, বস্তুটো লাগি নধৰে। সেইকাৰণে যিহেতু মই তেল দিমেই, তথাপিও অলপমান তেল ব্যৱহাৰ কৰি লৈছোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি লৈ তাৰপাছত অলপ সময়ৰ কাৰণে ঢাকি থৈ দিম। এইখিনি 15 মিনিট সময়ৰ কাৰণে ঢাকি থৈছোঁ। আৰু তাৰপাছত খুলি পেলাই আকৌ চাইছোঁ যে এইখিনি বস্তুটো একদম বেছি ডাঠ হৈ গৈছে। যিটো চাউলৰ গুড়ি আৰু চুজি হয়, চুজি বস্তুত বহুত বেছি পানী খায়। তো সেইকাৰণে এইখিনিত আৰু অলপ ইয়াতে পানী দি ল'ম আৰু দি পেলাই এইখিনি আকৌ অলপ সময়ৰ কাৰণে মিক্স কৰি ল'ম। তো এইখিনিত অলপমান বেছি নহয়, পানী দি লৈ এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ। আৰু এইখিনি অলপ সময় লাৰি লওঁ, যাতে তলত যিখিনি ডাঠ হৈ আছে সেইখিনি যাতে মিক্স হৈ যায়। আৰু এতিয়া মই টাৱা এটা বহাইছোঁ, যিটো ইডলিত ব্যৱহাৰ কৰা হয়, এনেকুৱা টাৱা। তো এতিয়াই মই ইয়াতে তেল লগাই লৈছোঁ এখন সেইখনেৰে এনেকৈ মুচি তেল দি লৈছোঁ। আৰু অকণমান তেল ৰৈ গৈছে এনেকৈ। আৰু এতিয়া চামুচ এটাৰে এনেকৈ ইডলি শ্বেপত দি ল'ম। অলপ প্ৰথমে দি লৈছোঁ। আৰু এইটো ইডলি মই নিজৰ ষ্টাইলত বনাইছোঁ। মই মাজত অলপ গুড় ব্যৱহাৰ কৰিছোঁ। ইয়াতে মই দেখুৱাই দিছোঁ যে অলপকৈ এনেকৈ এইখিনি গুড় হয়, এইখিনি অলপ যিটো পাউডাৰ গুড় এনেকৈ হাতেৰে দি লৈছোঁ। আৰু দি লৈ তাৰপাছতে আকৌ মই চামুচেৰে অলপ পেষ্টটো, যিটো চুজিৰ পেষ্ট, সেইটো এনেকৈ দি ল'ম। এনেকৈ ঢাকি দিছোঁ গুড়খিনি, যাতে এইটো ইডলিও হওক, যাতে পিঠা যেনো লাগে খাবলৈ। তো এনেকৈ দিলে খুব বেছি টেষ্ট হয়। একো চাটনিৰ হেৰি নহয়, গধূলি চাহৰ লগত খাব পৰা যায় এনেকৈ বনালে। তো এইটো অসমীয়া ষ্টাইলৰ ইডলি। তো এইটো চাগে আজিলৈকে কোনো বনোৱা নাই, মই ফাৰ্ষ্ট টাইম বনাইছোঁ মোৰ ষ্টাইলত। তো এইটো আকৌ ঢাকন লগাই দিছোঁ। এতিয়া 5 মিনিটৰ কাৰণে এনেকৈ ঢাকন লগাই দিম। আকৌ তাৰপিছত ঢাকন খুলি পেলাই এইটো চামুচ এটাৰে এনেকৈ লুটিয়াই দিছোঁ। এনেকৈ লুটিয়াই দিছোঁ। এনেকৈ বনালে কি হয়, বস্তুটো ভাজা যায় ন, এনেকৈ ৰঙা হৈ যায় আৰু খাব খুব বেছি টেষ্ট হয়। তেতিয়া যিটো বইল কৰি বনালে কি হয়, ভাপত দি বনালে অলপ বিজল লাগে, মোক সেইটো ভাল নালাগে। সেইকাৰণে মই এনেকৈ বনাইছোঁ। তো এনেকৈ খাবও টেষ্ট হয়। আৰু এতিয়া চাটনি নালাগে, অকল গাখীৰ চাহ হ'লে বহুত বেছি টেষ্ট হয় খাবলৈ। তো এনেকৈ আৰু অলপ সময়ৰ কাৰণে ইয়াক ঢাকি দিম, যাতে পিছফালটো পকি যায়। তো এতিয়া আৰু অলপ সময়ৰ পৰা ঢাকি দিয়াৰ পাছত আকৌ লুটিয়াই এনেকৈ দিছোঁ। এইখিনি ৰেডি হৈ গৈছে, কিন্তু অলপ কালাৰ অহা নাই যে, বগাই হৈ আছে, সেইকাৰণে আকৌ লুটিয়াই দিছোঁ। তো এনেকৈ লুটিয়াই এইখিনি মই ৰেডি কৰি ল'ম এতিয়া। তো এইখিনি যিমানখিনি আছিলে গোটেইকেইটা এনেকৈ লুটিয়াই লৈছোঁ। আৰু এতিয়া মই এইখিনিক নমাই ল'ম, কাৰণ অলপ সময় ঢাকি দি তাৰপাছত নমাই ল'ম। তো এতিয়া হৈ গ'ল, এতিয়া নমাই লৈ আছোঁ গোটেইখিনি। তো এনেকৈ বাকী যিখিনি আছে গোটেইখিনি বনাই লৈছোঁ। আৰু এইখিনি এক বাতি চুজিৰে মোৰ 36টা ইডলি ৰেডি হৈ গৈছে। 36টা ইডলি বনাইছিলোঁ মই, এক বাতি চুজি আৰু চাউলৰ গুড়ি, এক বাতি, দুটা মিলি এক বাতি তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে, ইডলি ৰেচিপি, অসমীয়া ষ্টাইলৰ ইডলি বুলি ক'ব পৰা যায়। তো গোটেইখিনি মই নমাই পেলাই দেখুৱাই দি আছোঁ প্লেটত। দেখিবলৈ ধুনীয়া আৰু খাবলৈ খুব বেছি টেষ্ট হয় এনেকৈ বনালে। তো এনেকৈ বনাই চাবচোন আপোনালোকে, যদি আজিলৈকে বনোৱা নাই। তো এইটোৱে মোৰ আজিৰ ৰেচিপি আছিলে। ৰেচিপি চাই যদি ভাল লাগে আপোনালোকক, তো ঘৰত এবাৰ ট্ৰাই কৰিব। আৰু লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বহুতে আহে ৰেচিপি চাই, বাট মোক ছাবস্ক্ৰাইব নকৰি গুচি যায়, তো আনছাবস্ক্ৰাইব কৰিহে গুচি যায়। তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, নতুন ভিডিঅ' আহিলে পাই যাব আপোনালোকে। তো এইটোৱে মোৰ ৰেচিপি আছিলে। আৰু এইটো ৰেচিপি এবাৰ হ'লেও ট্ৰাই কৰি চাব। আজি চাগে আপোনালোকে নতুন দেখিছে, ইয়াৰ আগতে চাগে কোনো বনোৱা নাই এনেকৈ, কাৰণ মোৰহে মাইণ্ডত আছিলে। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে আহিছোঁ, বাই এণ্ড লাভ ইউ অল। যিসকলে ৰেচিপি চাইছে তেওঁলোকক অশেষ ধন্যবাদ। বাই।